নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত অসম চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে, যাক লৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, এই সন্দৰ্ভত অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকললৈ আজিৰেই বিশেষ নিৰ্দেশনাখন পঠিয়াইছে। এই নিৰ্দেশনাখনৰ বিষয় আছে 2027 চনৰ লোকপিয়লৰ বাবে নিযুক্ত লোকপিয়ল কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে। হয়, কৰ্মচাৰীৰ বদলীকৰণ সন্দৰ্ভত জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। 2027 চনৰ 31 মাৰ্চলৈকে বন্ধ থাকিব ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বদলীকৰণ প্ৰক্ৰিয়া। লোকপিয়লত নিযুক্ত কৰ্মচাৰীসকলৰ বদলীকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়লৰ গণনা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে চলিব জৰীপ। আৰু এই সন্দৰ্ভত জিলা প্ৰশাসনলৈ জৰুৰী নিৰ্দেশনা পঠিয়াইছে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 2027 চনৰ লোকপিয়লৰ বাবে নিযুক্ত লোকপিয়ল কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত অসম চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। গতিকে এয়া নিশ্চয় কৰ্মচাৰীসকলৰ বাবে এটি জৰুৰী খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।